3 দিন পূৰ্বে জন্ম হৈছিল ঘটিল করুণ ঘটনা। শুনি আচৰিত হ'ব কলিয়াবৰৰ শিলঘাট চাহ বাগিচাত উত্তেজনা। এটি 3 দিনীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। জীৱিত অৱস্থাতে শিশুটিক মৃত ঘোষণা কৰাৰ অভিযোগ। শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ফাৰ্মাচিষ্ট নুৰ আলীৰ বিৰুদ্ধে অভিযোগ উঠিছে। 3 দিনীয়া শিশুটি হঠাৎ অসুস্থ হৈ পৰাত বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতে শিশুটিক মৃত বুলি ঘোষণা কৰে ফাৰ্মাচিষ্টে। কিন্তু শ্মশানলৈ নিয়াৰ সময়তে শিশুটি জীয়াই থকাৰ উমান পায় মাতৃয়ে। লগে লগে শিশুটিক পুনৰ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কিন্তু তেজপুৰ গৈ পোৱালৈ বহু পলম হৈছিল। পিছত গাখীৰ খোৱা যেতিয়া সময় হৈ গ'ল তেতিয়া পোৱালিটো ঠিক হৈ গ'ল। তেজপুৰত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে। তাৰ পিছতে খুব স্থানীয় শিশুটিক জীৱিত অৱস্থাতে মৃত ঘোষণা কৰাৰ অভিযোগ তুলি নুৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে বাগিচাৰ লোকসকলে। 3 দিন হৈছে আজি ভাল হোৱা, আজি ঘৰত আনিছে। ঘৰত অনাৰ পিছত অলপ জ্বৰ হৈছিলে পোৱালিটো। জ্বৰ হোৱাৰ পিছত আৰু মাকে লৈ গ'ল সন্ধিয়া টাইমত 5টামান বজাত। 5টা বজাত নিছে, তাৰপিছত কোম্পাউণ্ডাৰক দেখুৱাইছে। কোম্পাউণ্ডাৰত চুইচ হোৱা নাই, কৈছে যে লৈ যোৱা। তেতিয়া ঘৰত আনিছে, মাকে কান্দি কান্দি মানে বেহুচ হৈ গৈছে। তাৰপিছতে অলপ দেৰি পিছত 2 ঘণ্টা হোৱা নাই, 1.5 ঘণ্টামান হৈছে, পোৱালিটো গাখীৰ খোৱা লিখা কৰিছে, অকণমান মানে কান্দা লিখীয়া কৰিছে। তেতিয়া আনি পেলাই ইয়াত হস্পিটেলত মানে দেখুৱাইছে। হস্পিটেলততো কোম্পাউণ্ডাৰ নায়েই, অহাই নাই। তাৰপিছত জখলাবন্ধা এফআইআৰ কৰিলে। তাৰপিছত জখলাবন্ধাৰ পৰা আকৌ তেজপুৰ এফআইআৰ কৰিলে। এতিয়া 2-3 ঘণ্টাত পোৱালি তাত পোৱাই নাই। আৰু মানে পোৱালিটো যেতিয়া এফআইআৰ কৰিব লাগিছিলে তেতিয়া এফআইআৰ নকৰিলে, হৈ গ'ল। সেই 3-4 ঘণ্টাত থকা পিছত নিছে তেজপুৰত। ৰাইজে বিচাৰিছে যে আমাক এইটো কোম্পাউণ্ডাৰ নালাগে, সেইজন কোম্পাউণ্ডাৰক আমাৰ দৰকাৰ নাই, আৰু যাতে মানে তাৰ সিল মাৰি দিব লাগিব, যাতে এইটো গাঁৱত যেনেকৈ কৰিছে আন জেগাত কৰিব নোৱাৰে। আজি বাচ্চা এটা 3 দিন হৈছিলে, জখলাবন্ধা হস্পিটেলত এডমিট আছিলে। এই 3 দিনৰ পিছত যেতিয়া ঘৰত আহিলে, ঘৰৰ পৰা আজি মানে অকস্মাত তেখেতৰ কিবা বাচ্চাটোৰ কিবা গাটো ভাল নাছিলে কাৰণে আমাৰ বাগান হস্পিটেল আনিলে। হস্পিটেলত আমাৰ ফাৰ্মাচিষ্ট আছিলে। ফাৰ্মাচিষ্টে বাচ্চাটো চাইছিলে, কিন্তু বাচ্চাটো চাই পিনি তেখেতে কিবা মই শুনা মতে তেখেতে এটা হেৰি কৈ দিলে, বাক্য কৈ দিলে বুলি ল'ৰাটো কৈ দিলে। তাৰপিছত পেচেণ্টক মাক বাপেকে লৈ গুচি গ'ল ঘৰলৈ। পেচেণ্টটো লৈ যোৱাৰ পিছত কি হ'ল, আপোনাৰ অলপ দেৰি পিছত 1 ঘণ্টা 1.5 ঘণ্টামানৰ পিছত বোলে বাচ্চাটো আকৌ কিবা মানে পালছে উশাহ লৈছে, পালছটোৱে মানে কাম কৰিছে। ত' লগালগ আমি হস্পিটেল লৈ গুচি গ'লোঁ। জখলাবন্ধা হস্পিটেললৈ ৰেফাৰ দি দিলোঁ, পঠাই দিলোঁ মানে আমি। জখলাবন্ধা পঠাই দিয়াৰ পিছত ডক্টৰে তাত শুনিছোঁ যে ডক্টৰে তাৰ পৰা লগালগ তেজপুৰলৈ ৰেফাৰ দি দিলে। তাততো এতিয়া জীয়াই আছে বুলিয়ে কৈছে। এতিয়া সঠিককৈ মানে তেজপুৰত এতিয়া ডক্টৰে চোৱাৰ পিছতে আমি গম পাম যে কি হৈ আছে অৱস্থা। কিন্তু এতিয়া ৰাইজে এইটোৱে কৈছে যে তাক ফাৰ্মাচিষ্টজনক নালাগে। এতিয়া যিহেতু মোৰ ওপৰত এজন আমাৰ গাৰ্ডেনৰ অথৰিটি আছে, হাই অথৰিটি, মই হাই অথৰিটিক ইমিডিয়েট এতিয়া জনাম কথাটো। হাই অথৰিটিয়ে এইটো ডিচিশ্যন কি লৈ ল'ব, কিন্তু ৰাইজে কৈছে যে এই আমাক ফাৰ্মাচিষ্টক নালাগে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।